মোৰ ল'ৰাটো 4 বছৰ হোৱাৰ পিছতো কথা ক'ব নোৱাৰে অথবা মা বুলি মাতিব নোৱাৰা কথাটোৱে বহুত দুখ দিছিল। মোৰ যেতিয়া ল'ৰাটোৰ 4 বছৰ হৈছে সি যেতিয়া কথা ক'ব নোৱাৰে, সি কোনো কথা স্পষ্টকৈ মোক আনকি মা বুলি মাতিব নোৱাৰে, সেই বস্তুটোৱে মোক মনত বহুত কষ্ট দিছিলে। বহুত কষ্ট পাইছিলোঁ যেতিয়া মানুহে সোধে তোমাৰ ল'ৰাটোৱে কিয় কথা ক'ব নোৱাৰে, 4 বছৰ হ'ল। বহুত কষ্ট পাইছিলোঁ যেতিয়া চবেই সোধে তোমাৰ ল'ৰাটোৱে কিয় কথা ক'ব পৰা নাই, 4 বছৰ হ'ল। তাৰ পিছত মই বাবাক বিশ্বাস কৰি অগ্নিনাভ মন্দিৰলৈ গ'লো, সেৱা কৰিলোঁ আৰু তাৰ পিছৰ পৰা সম্পূৰ্ণ কথা ক'ব পৰা হ'ল ল'ৰাটো। কিন্তু মই তেওঁক বিশ্বাস কৰোঁ, বাবাক বহুত বিশ্বাস কৰোঁ, আৰু সেই মনেৰে মই গ'লোঁ তেওঁৰ ওচৰলৈ, তেওঁক সেৱা কৰিলোঁ, শৰাই দিলোঁ। সেৱা কৰি পেলাই আহি পেলাই তাৰ পাছৰ পৰাই মোৰ ল'ৰাটোৰ এতিয়া সম্পূৰ্ণ মাত সি কথা ক'ব পৰা হ'ল। এয়া আছিল এগৰাকী মাতৃয়ে অগ্নিনাভ মন্দিৰত পুত্ৰৰ বাবে কৰা সেৱাৰ ফল। এই মহিলাগৰাকীৰ নাম মণিকংকনা বৰা লস্কৰ। নগাঁও ৰন্থলী ৰজাভেটিৰ মহিলাগৰাকীৰ পুত্ৰ সাগৰপতি বৰাই 4 বছৰ বয়সলৈকে মাতৃক মা বুলি মুখেৰে মাতিব পৰা নাছিল। পুত্ৰই মা বুলি মাতিব নোৱাৰা বেদনাত বুকুত লৈ নগাঁৱৰ পৰা এবছৰ পূৰ্বে উপস্থিত হৈছিল নাজিৰাৰ অগ্নিনাভ মন্দিৰত আৰু বাবাৰ চৰণত দিছিল এখনি শৰাই। সকলোকে আচৰিত কৰি মন্দিৰত এগছি চাকি আৰু শৰাই দি অহাৰ পিছতেই পুত্ৰৰ মাত ওলাই মাতিব পৰা হ'ল মা আৰু ক'ব পৰা হ'ল বহু কথা। তুমি মন্দিৰ যাবানে? যাবা? মন্দিৰত কি কৰিবা? নমো কৰিবা? অঁ, কাৰ লগত যাবা? মাৰ লগত যাবা? আৰু কোন যাব? পল যাব? বাবা, আৰু কোন যাব? আইতা যাব? বাবা, তোমাৰ হেপী বাৰ্থডে হ'ল? হেপী বাৰ্থডে? কেক লাগিব? কেক কোনে আনিব? মায়ে আনিব? নামটো কি কৈ দে? খবাই খাওঁ তই নামটো ক কি? নামটো কৈ দে। নামটো কি তোমাৰ? নামটো? তোমাৰ নামটো কি কৈ দিয়া? তোমাৰ নামটো কি? নাম কোৱা তোমাৰ? সাগৰ কোৱা? ভালকে কোৱা। ভালকে কোৱা। এনে এই সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চাত থকা নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰৰ এই মাহাত্ম্যক বহুতেই বিতৰ্ক কৰাৰ বিপৰীতে একাংশ লোকৰ জীৱনৰ জটিল সমস্যাক নিমিষতে দূৰ কৰি সকাহ দিছে এই অগ্নিনাভ মন্দিৰে। এইটো সকলোৰে নিজৰ বিশ্বাসৰ কথা। এতিয়া মই বহুত প্ৰমাণ পাইছোঁ আৰু বিশ্বাস কৰিছোঁ। মই তেনেকৈ মন্দিৰ বিভাগক লৈ পেলাই মই শিক্ষাবা বিশেষকৈ শিক্ষাবা মোৰ আগৰ পৰাই চিনাকি। কিমান দিনৰ আগত গৈছিলে আপুনি মন্দিৰলৈ? মই মন্দিৰলৈ এবছৰমান হৈছে মই গ'লোঁ। গৈ পেলাই তাতে তেওঁক মই শিক্ষাবাৰ লগত কৰি পেলাই মই মন্দিৰত শৰাই দিলোঁ, সেৱা কৰিলোঁ। তাৰ পাছৰ পৰাই কিন্তু মই ঘূৰি অহাৰ পাছৰ পৰাই ল'ৰাটোৱে সম্পূৰ্ণকৈ কথা ক'ব পৰা হৈছে।